স্বাগতম জানাইছোঁ নিকিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন। সো এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9-ৰ এক্সাৰচাইজ নম্বৰ 2.4-ৰ কুৱেশ্যন নম্বৰ 5-ৰ বিষয়ে। সো কুৱেশ্যন নম্বৰ 5-ত কি দিয়া আছে, ইয়াতে কৈ আছে উৎপাদক বিশ্লেষণ কৰা। প্ৰথমটো কি দিয়া আছে, এক্স কিউব প্লাছ 2x স্কোৱাৰ মাইনাছ এক্স প্লাছ 2। তো ইয়াতে আমি লিখিম সলিউশ্যন। ইয়াতে চোৱা এনেকৈ লিখা যে ধৰা হ'ল p of x is equal to x cube minus twice x square minus x plus 2. So এইখিনি পালো। ইয়াৰ পৰা আমি চাবলৈ গ'লে এতিয়া যে প্ৰথমে আমি কি কৰিম, p of x ৰ ঠাইত এনেকুৱা এটা ভেলু বহুৱাম যাতে গোটেইকেইটা ক্যালকুলেট কৰিলে আমি 0 পাম। তো চোৱাচোন ইয়াত যদি আমি 1 বহাই দিওঁ কি পাম, ইয়াতে আমি 1 কিউব মাইনাছ এটা কি আছে 2 into 1 x স্কোয়ার, তার মানে 1 স্কোয়ার মাইনাস কি আছে ইয়াতে 1 প্লাস 2 এনেকুৱা পাম। তেতিয়াহ'লে ইয়াৰ পৰা কি লিখিম 1 মাইনাছ 2 ইনটু 1 স্কোয়ার মানে কিমান আহিব 1, তো 1 লগত 2 ইনটু কৰিলে আমি কিমান পাম 2 পাম, মাইনাছ 1 প্লাছ 2। সো ইয়াৰ পৰা প্লাছ 1 মাইনাছ 1 প্লাছ 2 মাইনাছ 2 কেনসেল কৰিলে ইয়াতে আমি কি পাম 0 পাম। ওকে, সো আমি ইয়াৰ পৰা কি পালো, দিয়াৰ ফৰ x is equal to আমি কিমান পালো 1, তার মানে আমি ইয়াৰ পৰা ক'ব পাৰিম যে x minus 1 is equal to 0। যদি 0 পাইছি তার মানে কি ইয়াতে 0 পোৱা মানে x minus 1 টো এইটো বহুপদৰ এটা উৎপাদক হয়। তার মানে আমি যদি x minus 1 এৰে আমি যদি ইয়াতে কি আছে যে x কিউব minus 2x স্কোয়ার minus x plus 2 আমি হৰণ কৰোঁ, তেতিয়াহ'লে ভাগে গৈ কিনে আমি 0 পাম। তো সো আমি 0 পাওঁ না নাই, ইয়াতে আমি চাবলৈ গ'লে প্ৰথমে কি আছে আমাক x কিউব আছে, তো ইয়াতে কি আহিব x স্কোয়ার, তো x স্কোয়ার লগত x ইনটু কৰিলে আমি কি পাম x কিউব পাম, মাইনাছ 1 লগত x ইনটু কৰিলে আমি কি পাম মাইনাছ x স্কোয়ার পাম। তো ইয়াতে আস্তা নিলোঁ, ইয়াতে কি আহিব নেগেটিভ, এইটো কি হ'ব পজিটিভ, এইটো কেনসেল হ'ল। দুটা x স্কোয়ার আছে নেগেটিভ, এটা x স্কোয়ার আছে পজিটিভ, সো দুটাৰ পৰা এটা গ'লে ইয়াতে এটা x স্কোয়ার থাকিব, ডাঙৰটো কি আছে মাইনাছ, ইয়াতে কি আছে মাইনাছ x প্লাস কি আছে 2 আছে। তো এবার প্রথম পদ কি আছে মাইনাস এক্স স্কোয়ার, সো মাইনাস এক্স স্কোয়ারক আমি এক্স এর হরণ করলে মাইনাস এক্স পাম, এই দুটাক পূরণ করলে এবার কি হবে এতে মাইনাস এক্স স্কোয়ার, আর এতে মাইনাস ইন্টু মাইনাস হলে কি আহিব প্লাস, এতে এক্সর লগত ইন্টু করলে কি আহিব 1 ইন্টু করলে এক্স আহিব, তাহলে এইটো হয়ে যাব প্লাস, এইটো হয়ে যাব মাইনাস, তো এইটো ক্যান্সেল, মাইনাস এক্স তার মানে কি মাইনাস 2x এক্স, আর এতে কি পাম আমি প্লাস 2। এতিয়া এইটো মাইনাছ 2x এক্সক আমি এক্স এর হরণ করলে এক্স এক্স কেনসেল করে ইয়াতে কি থাকিব মাইনাছ 2 থাকিব, তো মাইনাছ 2 লগত এক্স ইনটু করলে আমি কি পাম মাইনাছ 2x এক্স, তো মাইনাছৰ লগত মাইনাছ ইনটু করলে কি আহিব প্লাস 2 এর গুণ কিমান আহিব 2 আহিব, তেতিয়াহ'লে ইয়াতে আমি এইটো হৈ যাব আমাৰ প্লাস, এইটো হৈ যাব মাইনাছ, তো গোটেইখিনি কেনসেল কৰিলে আমি কি পাম ইয়াতে আমি 0 পাম। ওকে, ইয়াতে আমি 0 পাম, তেতিয়াহ'লে আমি কি পালো, সো দিয়াৰ ফৰ আমি ইয়াতে লিখিব পাৰিম যে x কিউব মাইনাস 2h x স্কোয়ার মাইনাস x প্লাস 2 ইজ ইকুয়াল টু, এটা বস্তু চোৱা যদি আমি এনেকৈ লিখোঁ যে 5ক যদি আমি 15ত ডিভাইড কৰোঁ 3 বাৰ গ'লে কিমান আহে 15, যেতিয়া ভাগে কি হয় 0 হয়, তেতিয়াহ'লে আমি 15ক কেনেকৈ লিখিব পাৰোঁ না 5 ইনটু 3, তেতিয়াহ'লে ইয়াতে এইটো x মাইনাছ 1 যদি হৰণ কৰাৰ পিছত 0 পাইছোঁ, তেতিয়াহ'লে x মাইনাছ 1ক এইখিনিৰ লগত আমি পূৰণ কৰিলে এইটো পাম, তাৰ মানে আমি ইয়াতে লিখিম x মাইনাছ 1 ইনটু ইয়াতে কি আহিব x স্কোয়ার মাইনাস 2x x স্কোয়ার মাইনাস x প্লাস 2। সো ইয়াৰ পৰা আমি কি লিখিম, সরি এইটো নহয়, এইটো তো ওপৰ লাইনত লিখি দিলোঁ, ইয়াতে আমি ভাগফল যেটো পাইছোঁ তাৰ মানে x স্কোয়ার মাইনাস x মাইনাস 2। এতিয়া ইয়াৰ পৰা x মাইনাস 1 টো সেম থাকিব, x স্কোয়ার মাইনাস x মাইনাস 2 আমি এতিয়া ক্যালকুলেশন কৰিব লাগিব, আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো ইয়াতে প্ৰথম পদটো কিমান আছে x স্কোয়ার আছে, ইয়াৰ প্ৰথম পদ অন্তিম পদটো কি আছে মাইনাস 2 আছে, তেতিয়াহ'লে আমি ইয়াৰ পৰা চাবলৈ গ'লে এইটোক আমি এনেকৈ লিখিব পাৰিম না x স্কোয়ার মাইনাস 2x প্লাস x মাইনাস 2, মানে দুটা এক্সৰ পৰা এটা এক্স গুচি গ'লে এটা এক্স থাকিব, ডাঙৰটো নেগেটিভ আছিল সো মাইনাছ থাকিব, ইয়াৰ পৰা আমি লিখিম x মাইনাস 1, আৰু ইয়াৰ পৰা আমি কি লিখিম ইয়াৰ পৰা পাম আমি x
আমি যদি এটা কাম কৰোঁ ইয়াতে মানে এক্স কমন লওঁ তেতিয়াহ'লে ইয়াতে এটা এক্স থাকিব ইয়াতে -2 থাকিব প্লাছ ইয়াৰ পৰা 1 কমন ল'লে ইয়াতে x - 2 আহিব তো আহিল তেতিয়াহ'লে ইয়াৰ পৰা ৰাখি দিয়া x - 1 আৰু ইয়াৰ পৰা আমি দুটা মিলি এটা x - 2 লিখিলোঁ আৰু ইয়াতে কি আহিল এটা x + 1 আহিল তো আমি এনেকৈ ইয়াতে আমি কি লিখিলোঁ যেটাক লিখিলোঁ x - 1 ইয়াতে লিখিলোঁ x + 1 ইয়াতে লিখিলোঁ x - 2 আমি যেনেকৈ নহয় লিখি দিলেই হ'ল তুমি x - 2 কাগজত ৰাখা x - 1 কাগজত ৰাখা বা x + 1 কাগজত ৰাখা ৰাখিলেই হ'ল অ'কে চ' এইটো হৈ গ'ল 1ৰ সমাধান আশা কৰোঁ 2টো তোমালোকে নিজে কৰিবা এতিয়া চোৱা নাম্বাৰ 3ত কি কৈছে নাম্বাৰ 3 দি আছে এতিয়া কি এনেকৈ লিখিলোঁ সলিউশ্যন ধৰা হ'ল p of x is equal to x³ plus 13x square plus 32x plus 20 আৰু এটা বস্তু চোৱা যদি এইখিনি বস্তুৰ PDF লাগে তেতিয়াহ'লে তোমালোকে এই যিটো ইয়াতে হোৱাটছএপ নম্বৰ দি আছে এইটো হোৱাটছএপ নম্বৰ তোমালোকে মেছেজ কৰিলে হ'ল অ'কে তেতিয়া ইয়াতে চাব লাগিব আমি 1 বহাম নে 2 বহাম নে 3 বহাম নে 4 বহাম কোনটো বহাম তো চোৱা নৰ্মেলি প্ৰথমে এটা কাম কৰিবা 1 বহুৱাই চাবা 1 নহ'লে -1 -1 নহ'লে -2 বা +2 আমি এনেকৈ চাব লাগে তো ইয়াতে যদি আমি 1 বহুৱাওঁ এইটো কিমান আছে নাম্বাৰ 3 আছে তো 1 বহুৱালে চোৱা ইয়াতে কি আছে গোটেইকেইটা পজিটিভ আছে তো 1 বহুৱালে ইয়াতে এনচাৰটো নাহিব হয়নে নাই তো 1 বহুৱালে পজিটিভ হ'ব গোটেইকেইটা পজিটিভ থাকিব লাষ্টত গৈ এনচাৰটো কি আহিব এনচাৰটো এটা পজিটিভ ভেলু আহিব আমি যদি -1 বহাওঁ তেতিয়া এনচাৰটো মিলিব লাগে তো চোৱা -1 বহুৱালে -1 কিউব আহিব ইয়াতে প্লাছ ইয়াতে কি আছে 13 ইনটু -1 কি আহিব স্কোৱাৰ প্লাছ ইয়াতে 32 ইনটু কি আহিব -1 ইয়াতে কি আছে +20 আহিল চ' এইবাৰ আমি ইয়াৰ পৰা কি লিখিম -1 কিউব কৰিলে আমি কি পাম -1 পাম প্লাছ ইয়াতে 13 থাকিল -1 স্কোৱাৰ কৰিলে আমি কি পাম 1 পাই যাম 30 লগত ইনটু কৰিলে 13 আহিব প্লাছৰ লগত মাইনাছ ইনটু কৰিলে কি আহিব মাইনাছ এতিয়া কিমান আছে 32 প্লাছ কিমান আছে 20 তো -1 -32 কিমান পাম আমি -33 আৰু ইয়াতে 13 + 20 কিমান আহিব 33 দুটাৰ পৰা আমি কিমান পাই আছোঁ 0 চ' দিয়াৰ ফৰ x ইকুৱেল আমি ইয়াতে কিমান পাই আছোঁ -1 তাৰ মানে x -1 এইফালে লিখিব +1 ইজ ইকুৱেল টু 0 এটা p of xৰ উৎপাদক হ'লে আমি এবাৰ কি কৰিম দিয়াৰ ফৰ এইটোক আমি x + 1 এৰে আমি হৰণ কৰিম কি দি আছিল আমাৰ ইয়াতে x³ + 13x স্কোৱাৰ + 32x + 20 ফাৰ্ষ্ট টাৰ্ম কি আছে x³ আৰু ইয়াতে ফাৰ্ষ্ট টাৰ্ম কি আছে x তো আমি ডিভাইড কৰিলে আমি ইয়াতে কিমান পাম x স্কোৱাৰ এই দুটাক আমি পূৰণ কৰিলে আমি ইয়াতে পাম x³ প্লাছৰ লগত মাইনাছ ইনটু কৰিলে কি হ'ব প্লাছ ইয়াতে কি হ'ব x স্কোৱাৰ চ' আহিল তো এইটো হৈ যাব নেগেটিভ এইটো হৈ যাব নেগেটিভ দুটা কেঞ্চেল কৰিলোঁ 13টা এক্সৰ পৰা এটা এক্স গুচি গ'লে ইয়াতে কি আহিব 12টা এক্স স্কোৱাৰ ইয়াতে কিমান আছে 32 লগত এক্স আছিল না এক্স আছিল য়েছ এক্স আছিল প্লাছ কিমান আছে 20 এইবাৰ প্ৰথম পদ কিমান পাইছোঁ আমি 12x স্কোৱাৰ আৰু ইয়াৰ প্ৰথম পদ আছে কি এক্স তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম ইয়াৰ পৰা পাই যাম আমি 12 ইয়াতে এক্স চ' এক্সৰ লগত এক্স ইনটু কৰিলে কি আহিব এক্স স্কোৱাৰ লগত এটা 12 আছে 12ৰ লগত 1 ইনটু কৰিলে কি আহিব 12 ইয়াতে এক্স আছে চ' পজিটিভ থাকিলে নেগেটিভ আহিব লাগে চ' নেগেটিভ চ' এইটোতো কেঞ্চেল গ'ল 32ৰ পৰা 12 গুচি গ'লে কিমান পাম 32ৰ পৰা 12 গুচি গ'লে ইয়াতে আমাৰ কিমান থাকিব 20x প্লাছ ইয়াতে কিমান আছে 20 আছে তো এইবাৰ 20xক যদি আমি এক্সেৰে ডিভাইড কৰোঁ 20xক যদি আমি এক্সেৰে ডিভাইড কৰোঁ তেতিয়াহ'লে x কেঞ্চেল কৰিলে ইয়াতে কি থাকিব +20 থাকিব তো 20 লগত x ইনটু কৰিলে কি পাম আমি 20x +1 লগত 20 ইনটু কৰিলে আমি 20 পাম চ' এইটো হৈ যাব নেগেটিভ এইটো হৈ যাব নেগেটিভ চ' কেঞ্চেল কৰিলে 0 চ' আমি ইয়াতে লিখিম দিয়াৰ ফৰ x³ + 13x স্কোৱাৰ + 32x + 20
সো ইয়াক আমি লিখিব পাৰি কিমান যে x + 1 আহিল ইয়াতে আৰু ইয়াতে কি আহিব x² + 12x + 20 ইয়াৰ পৰা আমাৰ x + 1 টো থাকিল আৰু ইয়াতে x² + 12x + 20 সো 20 x² হওয়া কিমান আছে 1 আৰু ধ্ৰুবক পদ কিমান আছে 20 দুটাক আমি পূৰণ কৰি আমি কিমান পাম 20 পাম সো এতিয়া এই 20 ক আমি উৎপাদক হিচাপে চাবলৈ গ'লে আমি এনেকৈ পাম যে 2 10 গুণ কিমান আহিব 20 তো 2 আৰু 10 যোগ কৰিলে আমি কিমান পাম 12 পাম এটা মাজত 12 আছে 12 আছে তেলে এটোক আমি x² + 2x + 10x + 20 এনেকৈ লিখিব পাৰিম সো ইয়াৰ পৰা ৰাখি দিয়া x + 1 আৰু ইয়াৰ পৰা আমি এবাৰ কমন লম কিমান ইয়াৰ পৰা আমি কমন লম x তেতিয়ালে ইয়াতে কি থাকিব x ইয়াতে x গুছি আহিল তেতিয়ালে থাকিল 2 ইয়াৰ পৰা কমন লোৱা 10 তেতিয়ালে ইয়াতে থাকিব কিমান x প্লাস কিমান আহিব 2 লাগিলে এবাৰ পূৰণ কৰিছো x ৰ লগত x পূৰণ কৰিলে x² x ৰ লগত 2 পূৰণ কৰিলে 2x 10 ৰ লগত x ইনটু কৰিলে 10x 10 ৰ লগত 20 কৰিলে 20 তেতিয়ালে আমি ইয়াৰ পৰা কি পাই আছো এটা পাই আছো x + 1 ইয়াতে এটা কি পাই আছো x + 2 আৰু ইয়াতে কি পাই আছে এটা x প্লাস ইয়াতে কিমান আছে 10 ওকে সো এটা হৈ গল সমাধান কোশ্চেন নাম্বার 5 और 3 সো আমি এনেকে কোশ্চেন নাম্বার 5 और 4 ক আমি সমাধান কৰিম 5 ক সমাধান কৰিম 6 ক সমাধান কৰিম গুটেকেটা আমি সমাধান কৰিব পাৰিম ওকে সো গুটেকিনা বস্তু আমি সমাধান কৰি কিনে তোমালোকক এইখিনি পিডিএফ দি দিম দিয়া তোমালোকে তাৰ বাবে এটো WhatsApp নম্বৰত যোগাযোগ কৰিলে হ'ল ওকে So next video আমি কি কৰিম exercise number 2.5 ৰ বিষয়ে আলোচনা কৰিম ওকে 2.5 ত কেইটামান বহুত ইম্পৰ্টেন্ট প্ৰবলেম আছে এইখিনি আমি বহুত ধুনিয়াকৈ জানিব লাগিব সো কিবা সমস্যা হলে নিশ্চয় কমেন্ট কৰি জনাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ